3 মে তাৰিখে যি আমাৰ দুধনৈত এটা ৰেপ ইনসিডেন্ট এটা হৈ গ'ল যোনটো এতিয়া সমগ্ৰ আমাৰ ৰাজ্যতে এটা চাঞ্চল্যৰ সৃষ্টি কৰি আছে তো তাৰ বিষয়ে এইটোৱে ক'ব বিচাৰিম মই প্ৰথমতে ঘটনাখিনি কেনেকৈ ঘটিলে তাৰ অলপ বিৱৰণ দিব বিচাৰিছোঁ যোৱা 3 মে তাৰিখে আমাৰ দুধনৈ কলেজ প্লেগ্ৰাউণ্ডত আমাৰ দুধনৈ ৰংজালী বৈশাগু চলি আছিলে শেষ নিশা আছিলে সিদিনাখন তাতে আমাৰ হালাপাৰা অঞ্চলৰ আমাৰ ভণ্টি কিশোৰী দুগৰাকী তাতে আমাৰ প্ৰগ্ৰাম চাব আহিছিলে প্ৰগ্ৰাম চাই পেলাই তেওঁলোকে যেতিয়া ৰাতি হৈছে নেক্সট দিনা ৰাতিপুৱা আৰু 3টামান বজাত যেতিয়া ঘৰত উভতি গৈ আছিলে সেইটো সময়তে আমাৰ হালাপাৰা অঞ্চলৰ হালাপাৰা গাঁৱৰ ওচৰৰে টাঙাবাৰী গাঁৱৰ নিবাসী ধন আলী তালুকদাৰ বাহাৰ আলী আৰু ৰেহমান আলী এই 3জন দুষ্কৃতিকাৰীয়ে এই কণমানি ভণ্টি দুজনী তেওঁলোকে ধৰ্ষণ কৰি পেলাই তেওঁলোকক এই শিশুৰী দুজনী মানে ঘৰত এৰি থৈছে তো এইটো ইনসিডেন্ট এইটো কাণ্ড গম পোৱাৰ পিছতে যেতিয়া 5 তাৰিখে এই শিশুৰী গৰাকীৰ ভায়েক হিৰণময় খাখলাৰী আৰু লগতে তেওঁলোকৰ হালাপাৰা অঞ্চলৰ গাঁৱৰ যুৱকসকলে যেতিয়া ধনালী তালুকদাৰৰ ঘৰত তেওঁলোকে যায় খবৰৰ বুজ ল'ব বা প্ৰটেষ্ট কৰিব তেতিয়া ধনালী তালুকদাৰ আৰু তেওঁৰ ঘৰৰ লোকে আৰু গাঁৱৰ কিছু লোকে মিলি তেওঁলোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যাৰ ফলত হিৰণময় খাখলাৰী গুৰুত্বভাৱে আহত হয় লগতে তেওঁলোকৰ লগত যোৱা বাকি তেওঁৰ লগৰসমূহকো মানে চোকা অস্ত্ৰৰে তেওঁলোকে ডিঙিত তাৰপিছত আৰু মূৰত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত কৰে তাৰ ফলত এই আমাৰ হিৰণময় খাখলাৰী ভাইটিক উচ্চ চিকিৎসাৰ বাবে আমাৰ দুধনৈৰ পৰা গুৱাহাটীত ৰেফাৰ কৰা হয় তো গৈ 17 মে 2024 তাৰিখে আমাৰ তাতে চিকিৎসাহীন হৈ থকা হিৰণময় খাখলাৰীয়ে যি আমাৰ 5 তাৰিখে ঘটনাটো সংঘটিত হ'ল মানে ধনালী তালুকদাৰ লগতে তেওঁৰ লগৰ ৰেহমান আলী তাৰপিছত বাহাৰ আলী তেওঁলোকে আক্ৰমণৰ ফলত যি চিকিৎসাধীন হৈ আছিল তেওঁ 17 তাৰিখে মৃত্যু বৰণ কৰে তো আমি এতিয়া আমাৰ গোৱালপাৰা জিলা লগতে আমাৰ দুধনৈ অঞ্চলৰ যিখিনি বড়ো সংগঠনসমূহ আছে আমি এটাই দাবী উত্থাপন কৰিছোঁ যিহেতু এতিয়া আমি আমাৰ গোৱালপাৰা আমাৰ আৰক্ষীসকলকো ধন্যবাদ দিব লাগিব যিহেতু তেওঁলোকে ইতিমধ্যে আমাৰ দোষীক মানে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কিন্তু আমি এইখিনিতে শান্ত নাথাকিম আমাৰ যি আমাৰ নিৰ্মমভাৱে আমাৰ হিৰণময় ভাইটিক হত্যা কৰিলে লগতে যি শিশুৰাকীক তেওঁলোকে নিৰ্যাতন কৰিলে তাৰ বাবে আমি উচিত ন্যায় বিচাৰিছোঁ আমাৰ সকলো সংগঠনৰ দাবী এইটোৱে যে দোষীয়ে যাতে কেপিটেল পানিছমেণ্ট বা ফাঁচি তেওঁলোকে যাতে পায় আইনৰ জৰিয়তে আমি এইটোৱে হেৰি কৰিম আৰু লগতে যি দুৰ্ভোগীয় পৰিয়াল হিৰণময় খাখলাৰী তেওঁলোকক যাতে চৰকাৰে কম্পেনচেট কৰে আমি ইতিমধ্যে সকলো সংগঠনে 20 লাখ টকাৰ ডিমাণ্ড কৰিছে আৰু আমি আৰু ক'ব বিচাৰিছোঁ এইখিনিতে আমি শান্ত নাথাকিম আমি আৰু যদি চৰকাৰে যদি উচিত পদক্ষেপ নলয় তেতিয়াহ'লে আমাৰ যিবোৰ সংগঠন আছে তেওঁলোকে এনে চুপচাপ বহি নাথাকিব তেওঁলোকে আৰু আগন্তুক দিনত হয়তো আৰু এনেকুৱা ধৰণৰ ৰেলী বা আন্দোলন আৰু চলাই যাব